হাউলিত পুনৰ মৃতদেহ উদ্ধাৰ ওৱলি যোৱাৰ অৱস্থাত এগৰাকী বৃদ্ধাৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উদ্ধাৰ হোৱা মৃতদেহটো হাউলি ৰাছিদুডৰ পিয়াৰা খাতুনৰ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে পৰিয়ালৰ লোকে জনোৱা অনুসৰি শুকুৰবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল বৃদ্ধা মহিলাগৰাকী আৰু ৰাছিদুডৰে আন এগৰাকী লোকৰ ঘৰৰ পাছফালে উদ্ধাৰ কৰে মৃতদেহটো এগৰাকী লোকে পুৱাৰ ভাগত ঘাঁ কাটিবলৈ যোৱাৰ অৱস্থাতেই প্ৰত্যক্ষ কৰে মৃতদেহটো উল্লেখ্য যে কাষতে থকা এটা নিৰ্মীয়মান অট্টালিকাৰ পৰা বৃদ্ধাগৰাকী পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে এই ঘটনাক লৈ এতিয়া হাউলি চহৰত চাঞ্চল্যৰ সৃষ্টি হৈছে আনহাতে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে হয় যোৱা শুক্ৰবাৰৰ তেখেত নিশা 11 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল আমি বিভিন্ন অঞ্চল বিভিন্ন গাঁও নগৰ বহুত ঘূৰিলো কিন্তু অৱশেষত আজি গৈ পেলাই তেখেতৰ মৃতদেহ আমি বিচাৰি পালো মহিলাগৰাকীৰ বয়স কিমান আছে 65 বছৰ কি সন্দেহ কৰিছে মানে কেনেকৈ তো সন্দেহটো এনে দেখা পোৱা মতে তেখেত দ্বিতীয় মহলাৰ পৰা তললৈকে তেওঁ মাটিত পৰিছে বাকী এতিয়া অনুমান কৰিব নোৱাৰি যে এয়া হত্যাকাণ্ড নেকি কেনেকৈ গম পালে যিহেতু এই বাউণ্ডেৰীৰ ভিতৰত বা কাম কৰা মানুহ এজনে ঘাঁহ কাটিবলৈ তেখেতে খবৰটো দিয়ে আৰক্ষী ইতিমধ্যে আহিছে আৰু মেজিষ্ট্ৰেটো আহি আছে চাওক ৰাতি নিশা মহিলাগৰাকী যিহেতু ডায়েবেটিছ পেচেণ্ট হয় আৰু নানান বেমাৰ আজাৰো আছে ইমান নিশা সেইখন বিল্ডিঙত কেনেকৈ গৈ পালে এইটো অলপ ভাবিবলগীয়া কথা আছে